হয় বহু অপেক্ষাৰ ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন। ইতিমধ্যে পাঠশালাবাসী ৰাইজ আৰু বজাৰবাসী ৰাইজ সাজু হৈ উঠিছে প্ৰায় ৫,০০০ প্ৰতিনিধিৰ লগতে ৩০০ কাৰ্যনিৰ্বাহক আদৰাৰ বাবে আৰু তেওঁলোকক ৰখাৰ বাবে বিভিন্ন সা সুবিধাসমূহ ইতিমধ্যে কৰি দিয়া হৈছে। বিভিন্ন প্ৰতিনিধি শিবিৰৰ লগতে বিভিন্ন সা সুবিধাসমূহ তেওঁলোকক প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি আজি পুৱাৰে পৰা নামঘৰৰ দ্বাৰ মুকলি, ইয়াৰ উপৰি ভট্টদেৱ ক্ষেত্ৰৰ মূল তৰণ উদ্ঘাটনৰ লগতে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে এতিয়াৰ পৰা এই পুৱাৰে পৰা বহুখিনি ৰাইজৰ সমাগম ইতিমধ্যে ভট্টদেৱ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰি বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহিবলৈ আৰম্ভ কৰা হৈছে আৰু সেই প্ৰতিনিধিক যিখিনি সুবিধা প্ৰদান কৰা হৈছে তেওঁলোকে ইতিমধ্যে সেই সুবিধাসমূহ লাভ কৰিছে। ইয়াৰ উপৰি ইয়াত আমি বিভিন্ন ধৰণৰ সা সুবিধাসমূহ দেখিবলৈ পাইছোঁ। আগতে আমাৰ যিহেতু সাহিত্য সভাৰ প্ৰথম কাৰ্যসূচী নামঘৰ উন্মোচন কৰে আৰু আমি নামঘৰ উন্মোচনৰ পিছতে ভট্টদেৱ ক্ষেত্ৰ আমি ইতিমধ্যে উন্মোচন কৰিলোঁ। এতিয়া আমাৰ যি মূল তৰণ আৰু বাকী পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ বিজ্ঞান মেলা হওক, গ্ৰন্থমেলাই হওক বা প্ৰদৰ্শনীয়ে হওক, সকলোবোৰ আমাৰ উদ্বোধনী কাৰ্যসূচী চলি থাকিব প্ৰায় দুপৰীয়ালৈ। মই অসমবাসী ৰাইজক মই সকলোকে মই সভাপতি হিচাপে মই নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ। আশা ৰাখিছোঁ যে সকলোৱে আহিলে আমি ভালে পাম, কিন্তু বাকী যিসকলে আহিব নোৱাৰে দূৰৰ পৰাই যাতে এটা আশীৰ্বাদ দিয়ে আমাক, কাৰণ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইখন প্ৰথমখন অধিৱেশন আৰু এই অধিৱেশনে নিশ্চিত ওপৰত বহু বাৰ্তা লৈ যাব। পাঠশালাৰ পৰা মই সীমান্ত তালুকদাৰ, বাতৰি বিভাগ, DD অসম।